দিব বিচাৰিছো এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ উজনি অসমত ইতিমধ্যে ধুমুহা বৰষুণ শিলাবৃষ্টিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে উজনি অসমৰ ডিব্ৰুগড়কে ধৰি তিনিচুকীয়া ডুমডুমাটো অতি ভয়াবহ হৈ পৰিছে পৰিস্থিতি বৰ্তমান মুহূৰ্তত উজনি অসমত কত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে ধুমুহা শিলাবৃষ্টিৰ ফলত আৰু আজি নিশাৰ ভাগত কত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ'ব বতৰে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ এই মুহূৰ্ত উজনি অসমত ধুমুহা বৰষুণ শিলাবৃষ্টিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ডাঙৰ খবৰ প্ৰচণ্ড ধুমুহাত অৰ্ধশতাধিক পৰিয়ালৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে উজনি অসমত অতি ভয়াবহ হৈছে পৰিস্থিতি ধুমুহাত তছনছ বিদ্যালয় আৰু আৱাসিক এলেকা ডিব্ৰুগড়ৰ কেইবাটাও অঞ্চলত বৰ্তমান ব্যাহত হৈ পৰিছে বিদ্যুৎ সেৱা এটা অতি ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে এইখন অসমতে তিনিচুকীয়াতো প্ৰচণ্ড ধুমুহাৰ ফলত থিতাতে নিহত হৈছে এজন লোক ডুমডুমা কাকপথাৰত ৰাজপথতে বাগৰি পৰিছে প্ৰকাণ্ড গছ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ উজনি অসমত ইতিমধ্যে ধুমুহা শিলাবৃষ্টিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে উজনি অসমৰ কেইবাটাও প্ৰান্তত অতি ভয়াবহ হৈ পৰিছে পৰিস্থিতি ৰাজপথতে বাগৰি পৰিছে প্ৰকাণ্ড গছ প্ৰচণ্ড ধুমুহাৰ ফলত অৰ্ধশতাধিক পৰিয়ালৰ বিস্তৰ ক্ষতিসাধন হৈছে ধুমুহাত তছনছ হৈ পৰিছে বিদ্যালয় আৰু আৱাসিক এলেকা ডিব্ৰুগড়ৰ কেইবাটাও প্ৰান্তত বৰ্তমানো ব্যাহত হৈ পৰিছে বিদ্যুৎ সেৱা তিনিচুকীয়াতো প্ৰচণ্ড ধুমুহাৰ ফলত থিতাতে নিহত হৈছে এজন লোক ইতিমধ্যে আমি উল্লেখ কৰিছো থিতাতে এজন লোক নিহত হোৱাৰ খবৰ আহিছে মৃত্যুমুখত পৰিছে ডুমডুমা কাকপথাৰতো ৰাজপথতে প্ৰকাণ্ড গছ বাগৰি পৰিছে উজনি অসমত এক প্ৰকাৰ অশান্ত দৰ্জৰ পৰিৱেশৰ সৃষ্টি হৈছে দৃশ্যাংশ আহি পৰিছে আমি পুনে দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম ক'ত কেনেধৰণৰ পৰিৱেশ পৰিস্থিতিৰ উদ্ভৱ হৈছে দৃশ্যাংশ দেখুৱাইছো উজনি অসমত কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে ধুমুহা শিলাবৃষ্টিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে উজনি অসমত উজনি অসমৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছো ধুমুহাৰ ধ্বংসলীলা অৰ্ধশতাধিক লোকৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে চাৰে 12 বজাৰ মানে প্ৰতিচ্ছবি কিন্তু এতিয়ালৈকে মানে শেষ হোৱাকৈ নাই অৱশিষ্ট হিচাপে আছেগৈ এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাই আছো অতি ভয়াবহ হৈ পৰিছে ৰাজ্যৰ কেইবাটাও প্ৰান্ত অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বতৰে ধুমুহা শিলাবৃষ্টিৰ ফলত কেনেধৰণৰ পৰিৱেশ পৰিস্থিতিৰ উদ্ভৱ হৈছে আমি এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাই আছো ধুমুহাৰ ধ্বংসলীলা এই মুহূৰ্তত দেখুৱাইছো কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে প্ৰচণ্ড ধুমুহাৰ অৰ্ধশতাধিক লোকৰ বিস্তৰ ক্ষতিসাধন কৰাৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছো কেনেধৰণৰ পৰিৱেশ পৰিস্থিতিৰ উদ্ভৱ হৈছে বৰ দুখ লগা অৱস্থা প্ৰতি ঘৰৰ মানুহৰ যোৱা ৰাতি 12 বজাৰ পৰা শুবই পৰা নাই টিঙৰ অৱস্থা একেবাৰে ফুটা কৰি চালনী নিচিনা কৰি দিলে আৰু চৰাই চিৰিকটি বহু অনিষ্ট হ'ল গছ গছনি অনিষ্ট হ'ল বহু মানুহৰ ঘৰো বতাহত টিং উৰালে তাৰ বাবে ফচলো অনিষ্ট হ'ল তাৰ বাবে চৰকাৰৰ এটি বিনম্ৰ অনুৰোধ যাতে টিপালত সীমাবদ্ধ নাৰাখি এটি স্থায়ী সমাধান কৰে প্ৰতি ঘৰৰ মানুহকে চুই যায় প্ৰতি ঘৰ মানুহকে যিহেতু যোৱা ৰাতি যি দুৰ্যোগ হ'ল তাত ক্ষতিগ্ৰস্ত হ'ল তাৰ বাবে চৰকাৰক এটি বিনম্ৰ অনুৰোধ যাতে অতি শীঘ্ৰে ব্যৱস্থা লয় হয় মই চৰকাৰক জনাইছোঁ গাঁও প্ৰধান হিচাপে ইতিমধ্যে মই মণ্ডলক জনাইছোঁ আৰু মণ্ডলে মানে বিভাগীয় মহোদয় চাকুল অফিচাৰক জনাইছে আৰু সেইদৰে মানে মণ্ডল আহি আমাৰ এই অৱস্থাবিলাক চাই গৈছে
বিভাগীয় মহোদয়ে আমাৰ যিটো অৱস্থা দেখিছে সেই ব্যৱস্থাবিলাক অতি সোনকালে ল'লে ভাল হয় আৰু তেখেতলোকে এই ব্যৱস্থাটো যেন এটা স্থায়ী সমাধান কৰিব পাৰে। যিহেতু মানে আমাৰ এই বিনুগিতা গাঁৱৰ ৰাইজ অতি দুখীয়া আৰু জৰাজীৰ্ণ অৱস্থা। প্ৰত্যেকজন মানুহেই দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে বুলি ক'ব লাগিব। সেই হেতুকে মানে ব্যৱস্থাটো ল'লে অতি সোনকালে ব্যৱস্থা ল'লে ভাল হয়। এতিয়ালৈকে প্ৰায় মানে 350 ঘৰৰ ওপৰত মানে ক্ষয় ক্ষতি হৈছে। বৰ দুখ লগা অৱস্থা। প্ৰতি ঘৰৰ মানুহৰ যোৱা ৰাতি 12 বজাৰ পৰা শুবই পৰা নাই। টিঙৰ অৱস্থা একেবাৰে ফুটা কৰি চালনী নিচিনা কৰি দিলে আৰু চৰাই চিৰিকটি বহু অনিষ্ট হ'ল, গছ গছনি অনিষ্ট হ'ল, বহু মানুহৰ ঘৰো বতাহত টিং উৰালে, তাৰ বাবে ফচলো অনিষ্ট হ'ল। তাৰ বাবে চৰকাৰৰ এটি হয়, মই চৰকাৰক জনাইছোঁ। গাঁও প্ৰধান হিচাপে ইতিমধ্যে মই মণ্ডলক জনাইছোঁ আৰু মণ্ডলে মানে বিভাগীয় মহোদয় চাকুল অফিচাৰক জনাইছে আৰু সেইদৰে মানে মণ্ডল আহি আমাৰ এই অৱস্থাবিলাক চাই গৈছে। বিভাগীয় মহোদয়ে আমাৰ যিটো অৱস্থা দেখিছে সেই ব্যৱস্থাবিলাক অতি সোনকালে ল'লে ভাল হয় আৰু তেখেতলোকে এই ব্যৱস্থাটো যেন এটা স্থায়ী সমাধান কৰিব পাৰে। যিহেতু মানে আমাৰ এই বিনুগিতা গাঁৱৰ ৰাইজ অতি দুখীয়া আৰু জৰাজীৰ্ণ অৱস্থা। প্ৰত্যেকজন মানুহে কি কম কিবা যদি এতিয়া ৰাইজে সহায় সহযোগ কৰিব পাৰে। আমাৰতো চাকৰি বাকৰি নাই, ঘৰতো দেউতাকৰো গা ভাল নাই। কিবা এটি যদি সহায় কৰিবলৈ হয় তেতিয়া কৰিব পাৰে আৰু আমি এতিয়া কিনো ক'ম। আৰু হঠাতে এতিয়া বস্তুবোৰ ইফাল সিফাল নিবও নোৱাৰিলোঁ। ৰাতি হঠাতে হ'লে মানুহ সোমাবলৈ মাথাতে শিল পৰিছে আমাৰ। কেনেকৈ কি কৰিম সেইটো একো হেৰি কৰিবলৈ আঁতৰাব নোৱাৰিলোঁ। আমাৰ যিখিনি কাপোৰ ল'বলগীয়া বা পিন্ধিবলগীয়া বা ধান চাউল সকলোখিনি নষ্ট হ'ল। কি ক'ম কিবা যদি এতিয়া ৰাইজে সহায় সহযোগ কৰিব পাৰে। আমাৰতো চাকৰি বাকৰি নাই, ঘৰতো দেউতাকৰো গা ভাল নাই। কিবা এটি যদি সহায় কৰিবলৈ হয় তেতিয়া কৰিব পাৰে আৰু আমি এতিয়া কিনো ক'ম। আৰু হঠাতে এতিয়া বস্তুবোৰ ইফাল সিফাল নিবও নোৱাৰিলোঁ। ৰাতি হঠাতে হ'লে মানুহ সোমাবলৈ মাথাতে শিল পৰিছে আমাৰ। কেনেকৈ কি কৰিম সেইটো একো হেৰি কৰিবলৈ আঁতৰাব নোৱাৰিলোঁ। আমাৰ যিখিনি কাপোৰ ল'বলগীয়া বা পিন্ধিবলগীয়া বা ধান চাউল সকলোখিনি নষ্ট হ'ল। কি ক'ম কিবা যদি এতিয়া ৰাইজে সহায় সহযোগ কৰিব পাৰে। আমাৰতো চাকৰি বাকৰি নাই, ঘৰতো দেউতাকৰো গা ভাল নাই। কিবা এটি যদি সহায় কৰিবলৈ হয় তেতিয়া কৰিব পাৰে আৰু আমি এতিয়া কিনো ক'ম। আৰু হঠাতে এতিয়া বস্তুবোৰ ইফাল সিফাল নিবও নোৱাৰিলোঁ। ৰাতি হঠাতে হ'লে মানুহ 12:30 বজাৰ মানে প্ৰতিচ্ছবি, কিন্তু এতিয়ালৈকে মানে শেষ হোৱাকৈ নাই। মানে ইয়াৰ হেৰিটো অৱশিষ্ট হিচাপে আছেগৈ তাৰমানে। ভিন্ন প্ৰান্তত ক'ত কেনেধৰণৰ পৰিৱেশৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বৰ্তমান মুহূৰ্তত ধুমুহাই কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি কৰিছে। আজি নিশাৰ ভাগলৈ যিহেতু ধুমুহা বজ্ৰপাত শিলাবৃষ্টিৰ এলাৰ্ট প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই, তাৰ সমান্তৰালভাৱে উজনি অসমত অতি ভয়াৱহ হৈ পৰিছে পৰিস্থিতি। উজনি অসমৰ পৰা এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাই আছোঁ ক'ত কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে। ধুমুহাৰ ফলত ডিব্ৰুগড়ত তছনছ হৈ পৰিছে কেইবাটাও প্ৰান্ত। বৰ্তমানো সময়তো বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিছে। তিনিচুকীয়া ডুমডুমাতো কেইবাজনো লোক নিহত হোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। আমি এই মুহূৰ্তত মন্তব্যও শুনালোঁ ধুমুহাৰ ধ্বংসলীলা কিদৰে হৈ পৰিছে। আপোনালোকে দৃশ্যাংশকেইটা ভালদৰে লক্ষ্য কৰক। অৰ্ধশতাধিক লোকৰ যিহেতু বিস্তৰ ক্ষতিসাধন হৈছে। আৰু ইয়াত ডিব্ৰুগড় ডুমডুমা শদিয়াৰ বিভিন্ন প্ৰান্তৰ দৃশ্যাংশ এই মুহূৰ্তত আমি দেখুৱাই আছোঁ। ধুমুহাত তছনছ হৈ পৰিছে বিদ্যালয়ৰ লগতে আৱাসিক এলেকা। চিলিঙি থকাৰ পৰা ল'ৰাকেইটা বাচিলে। এই টিংখিনি সম্পূৰ্ণ কোনো ফলৰ পৰা নেদেখি নগলা। এই এ ডি চি ফালৰ পৰা যদি মানুহ আহিছে তাৰ মণ্ডল চণ্ডল তেতিয়াহ'লে হয়তো কিবা এটা কৰি
না বাপেকো হাতৰ বেমাৰ ল'ৰাটো এতিয়া একোৱে বাপেকো হাতৰ বেমাৰ আছে বৰ দুখ লগা অৱস্থা প্ৰতি ঘৰৰ মানুহৰ যোৱা ৰাতি 12 বজাৰ পৰা শুবই পৰা নাই টিঙৰ কি কম কিবা যদি এতিয়া ৰাইজে সহায় সহযোগ কৰিব পাৰে আমাৰতো চাকৰি বাকৰি নাই ঘৰতো দেউতাকৰো গা ভাল নাই কিবা এটি যদি সহায় কৰিবলৈ হয় তেতিয়া কৰিব পাৰে আৰু আমি এতিয়া কিনো ক'ম আৰু হঠাতে এতিয়া বস্তুবোৰ ইফাল সিফাল নিবও নোৱাৰিলোঁ ৰাতি হঠাতে হ'লে মানুহ সোমাবলৈ মাথাতে শিল পৰিছে আমাৰ কেনেকৈ কি কৰিম সেইটো একো হেৰি কৰিবলৈ আঁতৰাব নোৱাৰিলোঁ আমাৰ যিখিনি কাপোৰ ল'বলগীয়া বা পিন্ধিবলগীয়া বা ধান চাউল সকলোখিনি নষ্ট হ'ল কি ক'ম কিবা যদি এতিয়া ৰাইজে সহায় সহযোগ কৰিব পাৰে আমাৰতো চাকৰি বাকৰি নাই ঘৰতো দেউতাকৰো গা ভাল নাই কিবা এটি যদি সহায় কৰিবলৈ হয় তেতিয়া কৰিব পাৰে আৰু আমি এতিয়া কিনো ক'ম আৰু হঠাতে এতিয়া বস্তুবোৰ ইফাল সিফাল নিবও নোৱাৰিলোঁ ৰাতি হঠাতে হ'লে মানুহ সোমাবলৈ মাথাতে শিল পৰিছে আমাৰ কেনেকৈ কি কৰিম সেইটো একো হেৰি কৰিবলৈ আঁতৰাব নোৱাৰিলোঁ আমাৰ যিখিনি কাপোৰ ল'বলগীয়া বা পিন্ধিবলগীয়া বা ধান চাউল সকলোখিনি নষ্ট হ'ল কি ক'ম কিবা যদি এতিয়া ৰাইজে সহায় সহযোগ কৰিব পাৰে আমাৰতো চাকৰি বাকৰি নাই ঘৰতো দেউতাকৰো গা ভাল নাই